নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাৱা হওক আজি বাতৰিৰ শিৰোনাম খোৱাং সমষ্টিত খোৱাং চাৰিআলিত দুই গগৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ফুটছাৰ অখিল গগৈ আজি শ্বহীদ আজম ভগত সিং ৰাজগুৰু আৰু সুখদেৱৰ শ্বহীদ দিৱস ডিব্ৰুগড়ত আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতা দিলীপ পাণ্ডেৰ গেৰাণ্টি কাৰ্ড মুকলি ডিব্ৰুগড় বগীবিল ৱাক হাবিত অবৈধ পলস খনন আৰক্ষীৰ সহযোগত বন বিভাগে জব্দ কৰিলে 7খনকৈ পলস ভৰ্তি ডাম্পাৰ এতিয়া বিতং বাতৰি আগন্তুক লোকসভা নিৰ্বাচনৰ উপলক্ষে ডিব্ৰুগড়ত আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতা তথা দিল্লীৰ বিধায়ক দিলীপ পাণ্ডে আনুষ্ঠানিকভাৱে গেৰাণ্টি কাৰ্ড মুকলি কৰাৰ উপৰিও অনুষ্ঠানতে ডিব্ৰুগড় লোকসভা সমষ্টি প্ৰাৰ্থী মনোজ ধানোৱাৰৰ উপলক্ষে ৰচা তিনিটাকৈ নিৰ্বাচনী গীত ক্ৰমে অসমীয়া চাহ জনগোষ্ঠীয় আৰু ভোজপুৰী মিশ্ৰিত গীতো মুকলি কৰে আগন্তুক লোকসভা নিৰ্বাচনৰ উপলক্ষে ডিব্ৰুগড়ত আম আদমি পাৰ্টি গেৰাণ্টি কাৰ্ড মুকলি আপৰ ৰাষ্ট্ৰীয় নেতা তথা দিল্লীৰ বিধায়ক দিলীপ পাণ্ডে আনুষ্ঠানিকভাৱে মুকলি কৰে গেৰাণ্টি কাৰ্ড দিল্লীৰ সমান্তৰালকৈ অসমতো বিনামূলীয়াকৈ শিক্ষা স্বাস্থ্য আৰু বিজুলী বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিশ্বৰ বুকুত অসমৰ চাহ এটা সুকীয়া পৰিচয় আছে এতিয়া চাহ ফেক্টৰীসমূহ মৃত্যুৰ মুখলৈ গতি কৰিছে সেই চাহ ফেক্টৰীসমূহ জীৱিত কৰি ৰখাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি দাবী কৰে ইয়াৰ সমান্তৰালকৈ অসমৰ ভাষা কৃষ্টি সংস্কৃতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব জাতি জনগোষ্ঠীয় যুৱকসকলক ৰাজনৈতিক ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব অসমৰ নিবনুৱা যুৱক যুৱতীসকলক অইল ONGCত কল ইণ্ডিয়া আদিত সংস্থাপন দিয়াৰ প্ৰচেষ্টা হাতত ল'ব डिब्रूगढ़ में आम आदमी पार्टी असम यूनिट के साथ हम सब उपस्थित हुए आगामी लोकसभा चुनाव के मद्देनज़र आसाम के डिब्रूगढ़ और सोनितपुर के आम आदमी पार्टी के दोनों कैंडिडेट्स मनोज धनोवर जी और ऋषिराज कौंडनिया जी के साथ आज इस सभागार में अरविंद केजरीवाल जी की तरफ से आसाम की जनता के लिए डिब्रूगढ़ और सोनितपुर की जनता के लिए अरविंद केजरीवाल जी की गारंटी का ऐलान किया गया है अरविंद केजरीवाल जी की गारंटी यानी जो कहा सो किया पूरा देश जानता है दिल्ली के बाद पंजाब अरविंद केजरीवाल जी ने जो जो वादे किए बिजली पानी स्कूल अस्पताल रोजगार महिला सुरक्षा महिलाओं के लिए सम्मान राशि बुजुर्गों को तीर्थयात्रा पेंशन जितने भी वायदे किए इन मुद्दों से जुड़े हुए उन तमाम वायदों को पूरा करके ये साबित कर दिया अरविंद केजरीवाल जी ने कि अरविंद केजरीवाल जी देश के दुनिया के इकलौते ऐसे नेता हैं जिन्होंने जो जो वायदा किया पूरी ईमानदारी से उसे पूरा किया आम आदमी पार्टी और अरविंद केजरीवाल जी का एक ही नारा एक ही फिलॉसफी है एक ही आइडियोलॉजी है आम आदमी पार्टी यानी कट्टर ईमानदार कट्टर देशभक्त और जनसेवा को समर्पित पार्टी बिल्कुल इसी भाव के साथ इसी ईमानदारी देशभक्ति और जनसेवा की भावना के साथ आम आदमी पार्टी ने आसाम के अंदर भी 2 कैंडिडेट्स उतारे हैं सांसद चुनाव में डिब्रूगढ़ से मनोज धनोवर जी और सोनितपुर से ऋषिराज कौंडनिया जी मैं आसाम की जनता से आग्रह करता हूं निवेदन करता हूं कि आप आसाम के लिए अरविंद केजरीवाल जी की जो गारंटी है उसे जानें पढ़ें समझें मुझे मालूम है कि आप किसी और पर नहीं बल्कि अरविंद केजरीवाल जी पर भरोसा करते हैं और अगर भरोसा करते हैं तो डिब्रूगढ़ और सोनितपुर से आम आदमी पार्टी के दोनों कैंडिडेट्स को अरविंद केजरीवाल जी के दोनों सिपाहियों को भारी बहुमत से जिताइए इन्हें संसद में पहुंचाइए ताकि ये दोनों मिलकर आसाम की डिब्रूगढ़ की सोनितपुर की जनता की ज़िंदगी को और बेहतर बना सके অসমৰ জ্বলন্ত সমস্যা বানপানী গৰাখহনীয়া আদি স্থায়ী সমাধান একেটা অনুষ্ঠানতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পাৰ্টি মনোজ ধানোৱাৰৰ উপলক্ষে ৰচা তিনিটাকৈ নিৰ্বাচনী গীত ক্ৰমে অসমীয়া চাহ জনগোষ্ঠীয় আৰু ভোজপুৰী মিশ্ৰিত গীত মুকলি কৰে হয় আমাৰ আম আদমি পাৰ্টি সদায় গ্যাৰাণ্টি দিওঁ নিৰ্বাচনৰ সময়ত আৰু সেই গ্যাৰাণ্টি পত্ৰখন আজি আমি ৰাজহুৱা কৰিছোঁ আৰু ইয়াত অসমৰ ৰাইজৰ কাৰণে বা ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে ডিব্ৰুগড় লোকসভা ৰাইজৰ কাৰণেও কিছু গ্যাৰাণ্টি হিচাপে আমি কিছু ইস্যু আমি উত্থাপন কৰিছোঁ আম আদমি পাৰ্টি আগন্তুক দিনত যেতিয়া
অসমত চৰকাৰ গঠন কৰিব। এই গোটেই গেৰাণ্টিখিনি আমি ৰাইজক আমি আগবঢ়াই দিম। এই কথাখিনি আজি এই সভাখনৰ যোগেদি আমি ঘোষণা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত খোৱাং সমষ্টিৰ খোৱাং চাৰিআলিত 2 গগৈ নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছ ৰাজ্যৰ দল অসম জাতীয় পৰিষদ দলীয় কৰ্মকৰ্তাসকলৰ উপস্থিতিত অনুষ্ঠিত সাংগঠনিক সভাত শতাধিক লোকে অজাপত যোগদান কৰে। সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৰাজ্য দলৰ সভাপতি অখিল গগৈ। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত খোৱাং সমষ্টিৰ খোৱাং চাৰিআলিত 2 গগৈ নিৰ্বাচনী প্ৰচাৰ। বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে। কংগ্ৰেছ ৰাজ্যৰ দল অসম জাতীয় পৰিষদৰ দলীয় কৰ্মকৰ্তাসকলৰ উপস্থিতিত অনুষ্ঠিত সাংগঠনিক সভাত শতাধিক লোকে অজাপত যোগদান কৰে। ভাষণ প্ৰসংগত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৰাজ্য দলৰ সভাপতি অখিল গগৈ। যিজন মানুহে নিজৰ মুখ্যমন্ত্ৰীৰ গাদীখন ৰক্ষা কৰিব নোৱাৰিলে সেইজন মানুহক ভোট দি লাভ আছে জানো? মই যে বিধানসভাত মাত মাতো আপোনালোকে গম পায় নে নাপায়? হিমন্তৰ গাদীখন খাব বিচাৰিছিলো, গম পায় নে নাপায়? আপোনালোকে ডিব্ৰুগড়ত লুৰিণজ্যোতিক জিকাব, আমি যোৰহাটত গৌৰৱ গগৈক জিকাম। মই বিধানসভাত থাকিমেই, তেতিয়াহ'লে অসমৰ ৰাজনীতি চাবলগীয়া হ'ব। ইফালে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগত সাংবাদিকৰ আগত তীব্ৰ প্ৰতিক্ৰিয়া আগবঢ়াই অখিল গগৈয়ে। অৰবিন্দ কেজৰিৱালক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। অৰবিন্দ কেজৰিৱালক মুকলি কৰি দিয়াৰ দাবী। যদি অৰবিন্দ কেজৰিৱালে বিজেপিত যোগদান কৰে ৱাশ্বিং মেচিনত চাফা হৈ যাব বুলি মন্তব্য প্ৰকাশ অখিল গগৈ। সৰ্বানন্দ সোণোৱালক আপোনালোকে সকলোৱে জানিছে যে যি নিজৰ গাদীখন ৰক্ষা কৰিব নোৱাৰিলে, যি দিল্লীৰ নিৰ্দেশ মতে নিজৰ গাদীখন এৰি দিলে, যি হিমন্ত বিশ্ব শৰ্মাৰ লাট খাই নিজৰ গাদীখন এৰি দিলে, সেই মানুহজনক বাৰম্বাৰ জিকাই থাকি কোনো উপকাৰ নাই। সৰ্বানন্দ সোণোৱাল এজন ভদ্ৰলোক, তেওঁ ভদ্ৰলোক হৈ থাকিবলৈ দিয়ক। তেওঁতো ৰাজ্যসভাৰ এতিয়া সাংসদ হৈয়ে আছে। গতিকে তেওঁ যদি বিজেপি চৰকাৰো হয় তেতিয়াহ'লে তেওঁতো মন্ত্ৰী হ'বই। কিন্তু যদি লুৰিণজ্যোতিক আমি ইয়াৰ পৰা জিকাই পঠিয়াব পাৰোঁ, নিশ্চিতভাৱে যদি আমাৰ বিৰোধী দলবিলাকৰ চৰকাৰ হয় ডেফিনেটলি লুৰিণজ্যোতিক আমি মন্ত্ৰী কৰিবলৈ চেষ্টা কৰিম। আৰু যদি বিজেপিও জয় হয় তথাপিও লুৰিণজ্যোতি গগৈ অসমৰ হৈ দিল্লীত অসমৰ জাতীয় কণ্ঠৰূপে পৰিগণিত হ'ব। সকলোৱে জানে যে অৰবিন্দ কেজৰিৱাল মোৰ একদম ব্যক্তিগত বন্ধু। আমি একেলগতে ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যনৰ আন্দোলনবিলাকত অৱতীৰ্ণ হৈছিলোঁ, একেলগতে আছিলোঁ। মোৰ প্ৰাণৰ বন্ধু এজন অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱালক অন্যায়ভাৱে, বেআইনীভাৱে তেওঁক কাৰ্যৰত মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছে। এইটো নিন্দনীয়। আৰু তেওঁক ছদিনৰ লকআপত ৰাখি তেওঁক যিধৰণে মানে আজি আপোনাৰ পুলিচৰ জিম্মাত দিয়া হৈছে, ইডিৰ জিম্মাত দিয়া হৈছে, এইটো আৰু মই ভাবোঁ যে দুৰ্ভাগ্যজনক ঘটনা। মই দাবী কৰোঁ যে অচিৰে অৰবিন্দ কেজৰিৱালক মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ মূল কাৰণটো বেলেগ একো নহয়, 2024 নিৰ্বাচনত যাতে বিৰোধী ঐক্যবদ্ধ হ'ব নোৱাৰে। তো ঐক্যবদ্ধ হ'ব নোৱাৰিবৰ কাৰণে এই কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে, যাতে আমি বিৰোধীবিলাকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব নোৱাৰোঁ। যদি অৰবিন্দ কেজৰিৱালে কাইলৈ বিজেপিত জইন কৰি দিয়ে, লগে লগে ৱাশ্বিং মেচিনত তেওঁ চাফা হৈ যাব। কিন্তু কেৱল আৰু কেৱল যিহেতু তেওঁ বিৰোধী পক্ষৰ লগত আছে, তাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। মই তেখেতক মুক্ত কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু সমগ্ৰ বিৰোধী পক্ষক মই অৰবিন্দ কেজৰিৱালৰ হৈ মাত মাতি ঐক্যবদ্ধভাৱে প্ৰতিবাদ গঢ়ি তুলিবৰ কাৰণে অনুৰোধ জনাইছোঁ। 2 গগৈ প্ৰৱেশ কৰাৰ পিছত আৰু এগৰাকী গগৈ লগ খাবলৈ আছেই। ভাষণ প্ৰসংগত লুৰিণজ্যোতি গগৈ সোচ্চাৰ হৈ উঠে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে। ইফালে আদৰ্শ সলনি কৰা নাই। আদৰ্শ জাতিৰ স্বাৰ্থত, গণতন্ত্ৰৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব বুলি সাংবাদিকৰ আগত কয় লুৰিণজ্যোতি গগৈয়ে। যিটো তেওঁলোকে কৈ থাকে যে শ্বহীদক হত্যা কৰা, তেওঁলোকৰ দলটোৱেতো শ্বহীদক হত্যা কৰিছে। জনতা দল বিজেপিৰে এটা আগৰ দল আছে, তেওঁ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ মৃত্যুৰ সময়ততো কংগ্ৰেছ চৰকাৰ নাছিল, তেওঁলোকৰে দল আছিল জনতা দল। বিজেপিৰ চৰকাৰ আছিল আগৰ, এতিয়া যি বিজেপি সেই আগৰ যিখন জনতা দল তাৰে আছিল চৰকাৰ। কেইবাগৰাকীও শ্বহীদ তেওঁলোকৰ চৰকাৰ দিনত মৰিছে। গতিকে তেওঁলোকে
তেওঁলোকৰ আগৰ চৰকাৰ, এতিয়া নাম সলনি হৈছে কিন্তু RSS জন্ম দিয়া দলে, জনসংঘ, জনতা দল, ভাৰতীয় জনতা পাৰ্টি। গতিকে তেওঁলোকে এইবোৰ কথা মানুহৰ মাজত মিছা প্ৰচাৰ চলাইছে। আৰু ক'ব খুজিছোঁ যে আমি আদৰ্শ সলনি কৰা নাই। কংগ্ৰেছৰ লগত আজিও কওঁ যে আমি সহৱস্থান কৰিছোঁ, বিজেপিক হৰুৱাব লাগে, কিন্তু আদৰ্শ আমাৰ বাওঁপন্থী দলৰ লগতো বেলেগ, কংগ্ৰেছ দলৰ লগতো বেলেগ। আদৰ্শ নিমিলিলেও জাতিৰ স্বাৰ্থ, দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি সংগ্ৰাম কৰিম। এইটো আমাৰ জাতীয় প্ৰতিশ্ৰুতি। আৰু সেইকাৰণে আমি আদৰ্শ পৰিহাৰ নকৰাকৈ আমি এই নিৰ্বাচনত জয়লাভ কৰিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিম। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। শনিবাৰে শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ চাৰিঙত কংগ্ৰেছ দলৰ 1 সহস্ৰাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। উক্ত যোগদান অনুষ্ঠানত যোৰহাটৰ বিজেপি দলৰ প্ৰাৰ্থী তপন গগৈৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লোকসভা নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে প্ৰতিটো দলৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। আজি শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ চাৰিঙত কংগ্ৰেছ দলৰ 1 সহস্ৰাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব কেন্দ্ৰত চৰকাৰ গঠনৰ কাৰণে সকলোকে নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে সকলোৰে অন্যান্য সেৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে অধিষ্ঠিত কৰাৰ কাৰণে সংকল্পবদ্ধ হ'বলৈ অনুৰোধ জনাইছে মন্ত্ৰীগৰাকীয়ে। উক্ত যোগদান অনুষ্ঠানত যোৰহাটৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, জিলা সভাপতি ময়ূৰ বৰগোহাঁই, যুৱ আয়োগৰ উপাধ্যক্ষ অংকিতা দত্তৰ লগতে ৰাজ্যিক, জিলা, মণ্ডল, বুথ আৰু বিভিন্ন মৰ্চাৰ বিষয়াববীয়া কাৰ্যকৰ্তাসকল উপস্থিত থাকে। নিউজ ডেস্ক AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085852200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। 20 মাৰ্চ তাৰিখে তিনিচুকীয়াত অনুষ্ঠিত ফাৰ্ষ্ট অল আছাম অপেন কাৰাটে চেম্পিয়নশ্বিপত ডিব্ৰুগড়ৰ সাফল্য। ডিব্ৰুগড় চাউলখোৱা গাঁৱৰ নিবাসী হজৰত আলীৰ পুত্ৰ আলফাজ আলীয়ে সোণৰ পদক দখল কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। যোৱা 20 মাৰ্চ তাৰিখে তিনিচুকীয়াত অনুষ্ঠিত ফাৰ্ষ্ট অল আছাম অপেন কাৰাটে চেম্পিয়নত ডিব্ৰুগড়ৰ সাফল্য। সোণৰ পদক দখলেৰে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল ডিব্ৰুগড় চাউলখোৱাৰ গ্ৰাণ্ড গাঁৱৰ নিবাসী হজৰত আলীৰ পুত্ৰ আলফাজ আলীয়ে। গ্ল'বেল শুটকান কাৰাটে ডু আছামৰ উদ্যোগত জিলাভিত্তিত অনুষ্ঠিত মুকলি কাৰাটে প্ৰতিযোগিতাখনিত আলফাজে অংশগ্ৰহণ কৰি সুন্দৰ প্ৰদৰ্শনেৰে পদক লাভ কৰিবলৈ সক্ষম হয়।
তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাই শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত মুকলি এই কাৰাটে প্ৰতিযোগিতাখনিত ডিব্ৰুগড় নৱপ্ৰজন্মৰ এই সাফল্যৰ বাবে অভিভাৱক অভিভাৱিকা তথা অঞ্চলবাসীয়ে শলাগ লয় লগতে যোৱা এবছৰ ধৰি প্ৰশিক্ষণ দি থকা শিক্ষাগুৰুকো ধন্যবাদ জ্ঞাপন কৰে অভিভাৱকে আমাৰ ইয়াত আপোনাৰ কাৰাটে কিক বক্সিং আৰু মাৰ্চেল আৰ্ট গেম অল হয় মাৰ্চেল আৰ্ট বুলি ক'লে আৰু গোটেইখিনিয়ে ধৰে আৰু আমাৰ অল স্পৰ্টছ মাৰ্চেল আৰ্ট গোটেইখিনি গেম হয় কিন্তু আমি কিক বক্সিং আগৰ পৰা কৰি আছিলোঁ এতিয়া আমাৰ 1.5 বছৰমান হৈছে আমাৰ কনভাৰ্ট হৈছে কাৰাটে গেমটো খেলোৱা হয় লগতে কিক বক্সিঙো হয় কেলৈ ফুল কণ্টেক্টো দৰকাৰ আৰু ছেমি কণ্টেক্টো দৰকাৰ কিছুমান ল'ৰা ছোৱালীয়ে ছেমি কণ্টেক্ট পাৰে কিছুমানে ফুল কণ্টেক্ট পাৰে সেইটো কাৰণে আমি দুটাই গেম থৈছোঁ লগতে আৰু এবাৰ আমি আপোনাৰ 20 মাৰ্চত হৈ যোৱা আপোনাৰ ডুমডুমাত আপোনাৰ ফাৰ্ষ্ট অল আছাম অপেন কিক বক্সিং কাৰাটে চেম্পিয়নশ্বিপৰ আমাৰ 19জন প্লেয়াৰে পাৰ্টিচিপেট কৰিছিলে তাৰে আমাৰ 15জন প্লেয়াৰে মেডেল পাবলৈ সক্ষম হৈছে তাতে 2টা গ'ল্ড 6টা চিলভাৰ আৰু 7টা ব্ৰঞ্জ মেডেল পাইছে ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন আজি শ্বহীদ আজম ভগত সিং ৰাজগুৰু সুখদেৱৰ শ্বহীদ দিৱস 1931 চনৰ আজিৰ দিনটোতে লাহোৰ কেন্দ্ৰীয় কাৰাগাৰত ইনকলাব জিন্দাবাদৰ শ্লোগান দিয়াৰ বাবে ভগত সিং ৰাজগুৰু আৰু সুখদেৱক ফাঁচী কাঠত ওলমাইছিল আজি শ্বহীদ আজম ভগত সিং ৰাজগুৰু আৰু সুখদেৱৰ শ্বহীদ দিৱস 1931 চনৰ আজিৰ দিনটোতে লাহোৰ কেন্দ্ৰীয় কাৰাগাৰত ইনকলাব জিন্দাবাদৰ শ্লোগান দিয়াৰ বাবে ভগত সিং ৰাজগুৰু আৰু সুখদেৱক ফাঁচী কাঠত ওলমাইছিল এই উপলক্ষে পাঞ্জাৱকে ধৰি সমগ্ৰ দেশৰ এই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় 1931 চনৰ 13 মাৰ্চত শ্বহীদ 3জন ভগত সিং ৰাজগুৰু আৰু সুখদেৱৰ শেষ অনুষ্ঠান হুছেইনিৱালাতে সম্পন্ন কৰা হৈছে দেশৰ বাবে অমৰ হৈ পৰা এই বীৰ স্বাধীনতা সংগ্ৰামসকললৈ প্ৰণাম নিউজ ডেস্ক AN টেলিভিছন সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো দেখিব পোৱা গৈছে আগন্তুক হোলীৰ ব্যাপক উৎসাহ উদ্দীপনাৰ প্ৰস্তুতি ডিব্ৰুগড়ৰ অখিল ভাৰতীয় আগৰৱাল মহিলা সন্মিলনৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ফুলৰ হোলী উদযাপন কৰা হয় সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো দেখিব পোৱা গৈছে আগন্তুক হোলী ব্যাপক উৎসাহ উদ্দীপনাৰ প্ৰস্তুতি ডিব্ৰুগড় অখিল ভাৰতীয় আগৰৱাল মহিলা সন্মিলনৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ফুলৰ হোলী উৎসৱ উদযাপন কৰা হয় অখিল ভাৰতীয় আগৰৱাল মহিলা সন্মিলনৰ উদ্যোক্তা কৰ্মীসকলে প্ৰতি বছৰে এই ফুলৰ হোলী উৎসৱ উদযাপন কৰাৰ লগতে শিশুসকলৰ বাবে নৃত্য গীত খেল ক্ৰাফ্ট আদি সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে লগতে হোলী উৎসৱক লৈ সমগ্ৰ ৰাজ্যবাসীকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি এই উৎসৱ পালন কৰিবলৈ আহ্বান জনায় উদ্যোক্তা কৰ্মীসকলে हमें बहुत खुशी हो रही है कि हम बच्चों के साथ ये सेकेंड फ्लावर होली मंडाला वो सेलिब्रेट कर रहे हैं और इतना मज़ा आ रहा है बच्चे इतने इंजॉय कर रहे हैं मतलब ये हमारी कोशिश रहेगी कि हम हर साल इसको कंटिन्यू करें यही ऐसी हमारी उम्मीद है और इसी तरह से बच्चे हम लोग से जुड़ते रहें और हम आगे से आगे प्रोग्राम इस तरह का करवाते रहें बच्चों के लिए हमारा फ्लावर मंडाला सीज़न 2 है और सीज़न 2 बिलीव मी सीज़न 1 से बहुत ज़्यादा धमाकेदार है बच्चे इतने एंजॉय कर रहे हैं कल रात 11 बजे तक हमें एंट्री आती जा रही है हमें क्लोज करना पड़ रहा है एंड बहुत ज़्यादा मज़ा है क्राफ्ट हुआ डांस म्यूजिक मस्ती गेम्स सब कुछ इंक्लूड है फूड जोन भी लगा है बच्चे सब कुछ एंजॉय कर चुके अब वो फूलों की होली में पागल की तरह नाच रहे हैं बहुत ज़्यादा मज़ा आ रहा है ये एक हाइजीनिक हम लोग मेंटेन किए हैं सिर्फ ऑर्गेनिक ये फूलों की होली है कोई यहाँ पे गलत नहीं हो रहा बहुत अच्छा मस्तीदार एक फ्लावर मंडाला का प्रोग्राम हो रहा है हम यही चाहेंगे कि हर जगह ऐसे ही अच्छी तरह बिना किसी गंदे कलर्स के ऑर्गेनिक होली खेली जाए फूलों की होली खेले जहाँ राधा कृष्ण खेलते हैं हम भी खेलें और इसी तरह खुशी से ये होली का त्यौहार मनाएं और हम उम्मीद करते हैं हमारी ओर से हम कोशिश करेंगे ये फ्लावर मंडाला सीजन बाय सीजन आगे बढ़ता रहे ডিব্ৰুগড়ৰ পৰা সুবোধ পাৰ্চনৰ সহযোগত আছাদ খানৰ ৰিপৰ্ট AN টেলিভিছন ডিব্ৰুগড় বগীবিল ৱাকহাবিত অবৈধ পলখনত বৰবৰুৱা আৰক্ষীৰ সহযোগত বন বিভাগে জব্দ কৰিলে 7খনকৈ পলখ ভৰ্তি ডাম্পাৰ
দীৰ্ঘদিন ধৰি ডিব্ৰুগড় বগীবিলত অবৈধভাৱে পলস খনন কৰি আহিছে পথ নিৰ্মাণকাৰী সংস্থা গণপতি কোম্পানীয়ে। বন বিভাগে বান্ধি দিয়া পৰিসীমা ৭০,০০০ CM-তকৈও অধিক পলস খান্দি এক প্ৰকাৰে ত্ৰাস সৃষ্টি কৰি অহা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। গণপতি কোম্পানীৰ নাম লৈ কিছু দুষ্ট চক্ৰই এঠাইৰ পৰা পলস খনন কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্ৰত বন সংমণ্ডল প্ৰাধিকৰণ বা আঞ্চলিক বন বিষয়াক স্থানীয় লোকে বাৰে বাৰে অৱগত কৰিছে যদিও বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ। উল্লেখযোগ্য যে বগীবিলৰ ৱাকহাবি গাঁওখন অতি বানপীড়িত অঞ্চল। বাৰিষা অহাৰ লগে লগে এই গাঁৱৰ লোকসকলে বানত ককবকাই থাকিবলগীয়া হয়। এনেদৰে পলস খনন কৰিলে বাৰিষা কালত গাঁওখনৰ মথাউৰিলৈ প্ৰবল গৰাখহনীয়া হ'ব আৰু স্থানীয় লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰে স্থানীয় লোকে। প্ৰতিটো বছৰত আমাৰ ইয়াত গৰাখহনীয়া আৰু বানপানী আমাৰ বিধ্বস্ত কৰি ৰাখে। আজি শ শ বিঘা আমাৰ গৰাখহনীয়া কবলত আমি গোটেই ৰাইজ আমি শংকিত হৈ থাকোঁ। তেনেস্থলত তেনেকুৱা এটা অঞ্চলত চৰকাৰে পাৰ্মিশ্যন দিছে যে তেওঁলোকক ৭০,০০০ CM-ৰ তেওঁলোকক পলস কাটি নিবৰ বাবে অনুমোদন দিছে। সেইটো আপোনাৰ গণপতি যিটো আপোনাৰ এই 4 লাইনৰ কাম চলি আছে তাৰ কাৰণে তেওঁলোকে সেই পাৰ্মিশ্যনটো দিছে। কিন্তু আমাৰ ৰাইজৰ এটা কথা হ'ল মানে আমি তেওঁলোকক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ চৰকাৰক যে আপোনালোকে অবৈধভাৱে পলসৰ যি চিণ্ডিকেট আজি ৭০,০০০ CM-ৰ তেওঁলোকে টিপি কাটি তেওঁলোকে লাখ লাখ মানে আজি 50 বিঘাৰো ওপৰত তেওঁলোকে পলস কাটি ইয়াৰ পৰা লৈ গৈছে। মাটিও ইয়াৰ পৰা মাটি পলস চুৰি কাৰ্য চলি আছে। আৰু এই চুৰি কাৰ্য কৰিছে কোনে? যাৰ ডাম্পাৰ আছে, যাৰ JCB আছে, ইয়াত LNT আছে, সেইসকলে কৰিছে। আজি গণপতিয়ে কাটি আছে, ইয়াত বেলেগ মানে কোনো সোমোৱা নাই। গণপতিয়ে কৰি আছে 2 নম্বৰ। আৰু 2 নম্বৰ কৰিবৰ কাৰণে তেওঁলোকক ইয়াত অনা হৈছিলে নেকি? তেওঁলোকেতো আমাৰ অসমৰ নহয়, তেওঁলোকে ভাৰতৰ বাহিৰৰ হয়, ভাৰতৰ হয়। কিন্তু তেওঁলোকে আহি ইয়াত তেওঁলোকক যিটো ৰাস্তা বনাবলৈ সেইটোতো অলৰেডি আমি দেখিছোঁ তাত আৰ্ট ফিলিঙৰ কামেই নাই। তেওঁলোকে সেই কি কৰিছে প্ৰশাসনক মেনেজ কৰি তেওঁলোকে এই পলসবোৰ ৰাতিয়ে দিনে কাটি তেওঁলোকে বাহিৰত পেলাই পইচা ঘটিলে। যিটো গাইডলাইন তেওঁলোকক দিছে আমি জনামতে যিটো গাইডলাইন যে পলস কাটোতে 3 ফুটৰ তলত কাটিব নোৱাৰে। আপোনালোকে দেখিছে JCB LNTখন দেখি নাপায়, ইমান দকৈ খান্দিছে। যিটো দ খান্দিছে সেইটো দহত যদি পানী আহে বাঢ়ি যদি আহে এইটো লিগত যদি আহে আমাৰ গোটেই গাঁও ধ্বংস হ'ব। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। শুক্ৰবাৰে নাহৰকটীয়াত ঐক্য মঞ্চৰ এক যৌথ সভাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক উষ্ম আদৰণি ভাৰতীয় জাতীয় কংগ্ৰেছৰ। এই সভাত উপস্থিত থাকে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন। নাহৰকটীয়াত বিৰোধী ঐক্য মঞ্চ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক উষ্ম আদৰণি ভাৰতীয় জাতীয় কংগ্ৰেছৰ।
নাহৰকটীয়াৰ কল্যাণী ভৱনত শুক্ৰবাৰে অনুষ্ঠিত হয় বিৰোধী ঐক্য মঞ্চৰ এক যৌথ সভা। এই সভাত উপস্থিত থাকে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন। এই সভাত কংগ্ৰেছ দলে লুৰিণজ্যোতি গগৈক আদৰণি জনোৱাৰ লগতে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ভাষণ প্ৰসংগত লুৰিণে অসম জাতীয় পৰিষদে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা কিছু পলম হৈছে। ডাঙৰ ইঞ্জিন ষ্টাৰ্ট হ'বলৈ এনেও খবৰ লাগে বুলি উল্লেখ কৰাৰ লগতে বিজেপি চৰকাৰে ধৰ্মীয় বিষবাষ্প বিয়পাই এইবাৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে। সেয়েহে অসমৰ ৰাইজে বিজেপি চৰকাৰক উৎখাত কৰাৰ লগতে নাহৰকটীয়া সমষ্টিৰ পৰা অসম জাতীয় পৰিষদ দলে অতি কমেও 70,000 ভোট লাভ কৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়ী হ'ব বুলি প্ৰকাশ কৰে। আনহাতে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লুৰিণে CBI, ED, ANI বিজেপিৰ ব্লেকমেইলিঙৰ হাতোৰা। বিজেপিৰ কথামতে কাম নকৰিলে CBI, ED লগাই গ্ৰেপ্তাৰ কৰাই বিজেপিয়ে এয়া গণতন্ত্ৰৰ বাবে হিতকৰ নহয় বুলি উল্লেখ কৰি অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক গৰিহণা দিয়ে। ইফালে সভাত উপস্থিত থকা কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকনে আগন্তুক লোকসভা নিৰ্বাচনত নাহৰকটীয়াৰ পৰা লুৰিণক 70,000 ভোট প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। এই লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টিত আমি ৰাইজৰ সকলোৰে উৎসাহ উদ্দীপনা দেখিছোঁ। আপোনালোকে নিজেও দেখিছে আজি জয়পুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা এই যি সভা, যৌথ সভা, এই সভাত আমাৰ দলীয় কৰ্মকৰ্তাৰ যিটো উপস্থিতি, এইটো প্ৰমাণ কৰে যে আমাৰ দলৰ যিসকল কৰ্মকৰ্তা, দুয়োটা দলৰ কৰ্মকৰ্তাসকল যথেষ্ট উৎসাহিত হৈ আছে। তেওঁলোকে এটা যুদ্ধংদেহী মন লৈ তেওঁলোকে মানুহৰ মাজলৈ যাব, আমাৰ পৰিকল্পনা ক'ব, তেওঁলোকে কৰি অহা অন্যায়ৰ কথা ক'ব, তেওঁলোকৰ বিফলতা, মিছা প্ৰতিশ্ৰুতি, ঠগ প্ৰবঞ্চনাৰ গোটেই তেওঁলোকৰ কাৰনামা মানুহৰ আগত খুলি দিব। আৰু আমি কেনেধৰণে কি পৰিকল্পনাৰ সপোন লৈ আমি আহিছোঁ, আমি কোনবোৰ বিষয়ত যুঁজিম ডিব্ৰুগড় লোকসভাৰ কাৰণে, সেইবোৰ সকলো মানুহৰ মাজত এই বিষয়বোৰ ক'ব। গতিকে মই আশাবাদী যে এই সমষ্টিত বাইদেউৰ ক'বৰ দৰে ন্যূনতম 70,000 ভোট আমি পাম। বিৰোধী ঐক্য মঞ্চই মোৰ বা আমাৰ প্ৰাৰ্থীৰ নামত 70,000 ভোট আহিব। চক দেশৰ গণতন্ত্ৰ সংকটত, এই কথা আমি বাৰে বাৰে কৈছোঁ। এতিয়া CBI হওক, ED হওক, NIA হওক, এইটো এটা ব্লেকমেইলিঙৰ তেওঁলোকৰ হাতিয়াৰ। যেতিয়াই কোনো এগৰাকী ৰাজনৈতিক নেতা বা জাতীয় নেতা, গণতান্ত্ৰিক আন্দোলনত শক্তিশালী নেতাই যেতিয়াই তেওঁলোকৰ কথা মতে উঠা বহা নকৰে, তেতিয়াই তেওঁলোকক ভয় ভাবুকি খুৱাই এনেকৈ তেওঁলোকক জেললৈ নিক্ষেপ কৰিবলৈ উঠি পৰি লাগে। এনেকুৱা ঘটনা আগতেও ঝাৰখণ্ডত হ'ল। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীজনকো তেওঁ গম নোপোৱাকৈ, কোনটো বিষয়ত গোচৰ ৰুজু কৰা হৈছে গম নোপোৱাকৈ তেওঁক কৰায়ত্ব কৰা হৈছে। গতিকে এতিয়া এই যিবোৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান আছিলে, CBI, ED আৰু NIA, এইবোৰ তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। আনকি আপোনালোকে দেখিব যে ইলেক্ট্ৰেল বণ্ডৰ সম্পৰ্কত যিবোৰ তেওঁলোকে কোম্পানীৰ পৰা ইলেক্ট্ৰেল বণ্ড লৈছে, তাৰ প্ৰায়বোৰ কোম্পানীতে হয় EDৰ নটিচ গৈছে, নহ'লে ইনকম টেক্সৰ ৰেইড হৈছে, বা বিভিন্ন ধৰণে কাৰোবাক CBI লগাই দিয়া হৈছে, লগাই মানে ব্লেকমেইলিং কৰি তেওঁলোকৰ পৰা ইলেক্ট্ৰেল বণ্ড লৈছে, ধন লৈছে, চান্দা লৈছে। তাৰমানে সকলো এনেকুৱা ধৰণৰ ইণ্ডিপেণ্ডেণ্ট ডেমক্ৰেটিক ইনষ্টিটিউশ্যন তেওঁলোকে পলিটিকেলি ইউজ কৰিছে। গতিকে আমি ৰাইজে সজাগ সচেতন হ'ব লাগে। আৰু এইখন চৰকাৰৰ দিনত আৰু ভয়ংকৰ কথা, এটা সময়ত কোনোবা এটা দুখত যদি কোনো দোষী হয় বা গোচৰ এটা ৰুজু হয়, সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলে, দোষী হোৱাৰ লগে লগে তেওঁ শাস্তিৰ সন্মুখীন হয়। এতিয়া তেওঁলোকে এনেকুৱা কৰি পেলালে যে এইকেইটা অনুষ্ঠানে যদি আপোনাক একিউজ কৰি লয়, আপুনি যদি দোষী বুলি তেওঁলোকে চিহ্নিত কৰে, লগে লগে কৰায়ত্ব কৰিব পাৰে আৰু গোচৰ শেষ নোহোৱালৈকে জেলত ৰাখিব পাৰে। এইটো জানো গণতন্ত্ৰৰ সংকট নহয়? এইটো জানো অন্যায় নহয়? এনেকুৱা ধৰণৰ আইনৰ শাসন নাইকিয়া কৰি কোনোবা তেওঁলোকৰ হাতত পুতলা হৈ থকা কোনোবা এটা অনুষ্ঠানক তেওঁলোকে মানে ব্লেকমেইলিঙৰ কাৰণে ব্যৱহাৰ কৰা কোনো কথাই মই ভাবোঁ যে দেশৰ কাৰণে, দেশৰ গণতন্ত্ৰৰ কাৰণে হিতকৰ নহয়। ব্যুৰো ৰিপৰ্ট, AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। ৰঙিয়াৰ ডিম্বুক নৰবোকা সত্ৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে 5দিনীয়া দৌল উৎসৱৰ হীৰক জয়ন্তী মহোৎসৱ উপলক্ষে ধৰ্মীয় পতাকা উত্তোলন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই।
ৰঙিয়াৰ ডিমু নৰবুকা সত্ৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে 5দিনীয়া দৌল উৎসৱৰ হীৰক জয়ন্তী মহোৎসৱ। মহোৎসৱ উপলক্ষে ধৰ্মীয় পতাকা উত্তোলন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই। ইয়াৰ পাছতে তেওঁ উপস্থিত ৰাইজক উদ্দেশ্য কৰি উদ্বোধনী ভাষণ প্ৰদান কৰে। ভাষণত তেওঁ হীৰক জয়ন্তী মহোৎসৱৰ সফল ৰূপায়ণৰ লগতে ৰাজ্যবাসী মংগল আৰু উত্তৰোত্তৰো কামনা কৰে। ইফালে এই অনুষ্ঠান সন্দৰ্ভত ভৱেশ কলিতাই তেওঁৰ সামাজিক মাধ্যমত লিখিছে এইদৰে। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ অনুষ্ঠানত শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। প্ৰতিটো বৰ্ষৰ দৰে এইবেলিও 5দিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে বৃহত্তৰ ডিমুদুৱা গাঁও পঞ্চায়তবাসীয়ে ৰাইজৰ আধ্যাত্মিক কেন্দ্ৰস্থলী ক্ষুদ্ৰ ডিমুস্থিত নৰবুকা সত্ৰ প্ৰাংগণত আয়োজিত হীৰক জয়ন্তী বৰ্ষৰ শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ ধৰ্মীয় অনুষ্ঠানভাগিৰ আজি প্ৰথমটো পতাকা উত্তোলন কাৰ্যসূচীত ভাগ লৈ অসমবাসী ৰাইজৰ মংগলাৰ্থে প্ৰভু শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত সেৱা লওঁ। আশা কৰিছো এই মহোৎসৱভাগিৰ জৰিয়তে সমাজত শান্তি বিৰাজ কৰাৰ লগতে ধৰ্মৰ খুঁটি মজবুত হওক আৰু সকলোৰে মংগল হওক তাকে কামনা কৰি মহোৎসৱভাগিৰ উত্তৰোত্তৰ কামনা কৰিলো। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।